প্ৰথমতে নৱবৰ্ষৰ সমূহ ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি সমূহ ৰাইজে একত্ৰিত হৈ কাৰ্বি আংলং তথা হাওৰাঘাট তিনিআলিত আঞ্চলিকৰ সমূহ বড়ো জনগোষ্ঠী আপচু কছাৰী সমাজ, বড়ো সাহিত্য সভা, আবুক, হাৰিমু আফাদ, NDFB তথা আমাৰ XBLT সমূহ ৰাইজে একত্ৰিত হৈ এই আঞ্চলিকত ৰংজালী বৈশাগু উদযাপন কৰিছে। এই উদযাপন কৰাৰ মূল উদ্দেশ্যই হৈছে আমাৰ একত্ৰতা ভাতৃত্ববোধ গঠন কৰা। ইয়াৰ মাধ্যমেদি বিগত বছৰত আমাৰ যিবিলাক আঁসোৱাহ বা বিফলতা আমাৰ হৈ গ'ল, এই বিফলতাসমূহক আমি আগত ৰাখি ইয়াৰ মাধ্যমেদি আমি সকলোকে ত্যাগ কৰি নতুন যেন আমাৰ উদ্যমেৰে আমাৰ যিমান অভিজ্ঞতা, এই অভিজ্ঞতাসমূহক লৈ নতুন বৰ্ষত আমি যেন অধিক উন্নতি পথত আগবাঢ়ি যাব পাৰোঁ, ইয়াকে সকলোকে কামনা কৰি সকলোৰে যেন জীৱনত শান্তি ঘূৰাই আহক, সম্প্ৰীতি ঘূৰাই আহক, সুখ শান্তি পবিত্ৰ আৰু প্ৰেম ঘূৰাই আহক, ইয়াৰ মানসেৰে আজি সমগ্ৰ আমাৰ হাওৰাঘাট তিনিআলিবাসীয়ে একত্ৰিত হৈ এই আজিৰ ৰংজালী বৈশাগু উদযাপন কৰিছে। ইয়াত সকলো ৰাইজে যেনেকুৱা আমাক সহায় সহযোগ কৰিছে তাৰ বাবে আমি সঁচাকৈ অতি আনন্দিত হৈছোঁ। ইয়াৰ মাধ্যমেদি আমি ইয়াত শিক্ষাৰ মানদণ্ড কেনেকৈ উন্নতি হোৱা হয়, মানসিকভাৱে আমি কেনেকৈ প্ৰস্তুত কৰিব লাগে, শাৰীৰিকভাৱে কেনেকৈ আমি উন্নতি সাধন কৰিব লাগে, অৰ্থনৈতিকভাৱে কেনেকৈ আমি উন্নতি সাধন কৰিব লাগে, ইয়াৰ সবিশেষ আমি সকলোৱে ইয়াত আলোচনা কৰিম। আৰু ইয়াৰ প্ৰয়াসেৰে আমাৰ এই আজিৰ ৰংজালী বৈশাগীৰ মহোৎসৱৰ আয়োজন। ধন্যবাদ।